Welcome to Ranjita's Videos. মোৰ মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব সমাজ বিজ্ঞান কিতাপৰ তৃতীয় অধ্যায় অসমৰ জিলাসমূহ প্ৰথম খণ্ডৰ আজি গোটেই প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশ্যন প্ৰথমতে পাবা। আজিৰ ভিডিঅ' আলোচনা কৰোঁ। প্ৰশ্নাৱলীত দিয়া হৈছে 1 নং প্ৰশ্ন, জিলা কাক বোলে? উত্তৰ চোৱা, আমাৰ অসম নামৰ ৰাজ্যখনক শাসনৰ সুবিধাৰ কাৰণে ৩৫টা ভাগত ভাগ কৰা হৈছে। ইয়াৰে একোটা ভাগক জিলা বুলি কোৱা হয়। তোমালোকৰ কিতাপত চাবা, যদি তোমালোকৰ কিতাপ পুৰণা হয় তেনেহ'লে তোমালোকৰ কিতাপত ৩৪ দিয়া আছে, তো তোমালোকে লিখিবা ৩৫ বুলি লিখিবা। ঠিক আছে। 2 নং প্ৰশ্ন চোৱা, অসমত বৰ্তমান জিলাৰ সংখ্যা কিমান? বৰ্তমানৰ সোধা হৈছে। তোমালোকে উত্তৰত লিখিবা অসমত বৰ্তমান জিলাৰ সংখ্যা হ'ল ৩৫টা বুলি লিখিবা। ঠিক আছে, তোমালোকে ৩৫ বুলি লিখি ল'বা। 3 নং প্ৰশ্ন চোৱা, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ জিলা কেইখনৰ নাম লিখা। উত্তৰ চোৱা, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ জিলা কেইখনৰ নাম হ'ল বাক্সা, চিৰাং, ওদালগুৰি আৰু কোকৰাঝাৰ। ঠিক আছে। 4 নং প্ৰশ্ন চোৱা, নামৰূপ অসমৰ কোনখন জিলাত অৱস্থিত? এই ঠাইখন কিয় বিখ্যাত? উত্তৰ চোৱা, নামৰূপ অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত। নামৰূপত ৰাসায়নিক সাৰৰ কাৰখানা, পেট্ৰ'কেমিকেলছ উদ্যোগ আৰু তাপবিদ্যুৎ কেন্দ্ৰ আছে বাবে এই ঠাইখন বিখ্যাত। তোমালোকেও লিখি ল'বা। ঠিক আছে। 5 নং প্ৰশ্ন চোৱা, অসমৰ ৰাজধানী চহৰখন কোনখন জিলাত অৱস্থিত? 5 নং উত্তৰ চোৱা, অসমৰ ৰাজধানী চহৰখন কামৰূপ মহানগৰ জিলাত অৱস্থিত। ঠিক আছে। 6 নং প্ৰশ্ন চোৱা, অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমানবন্দৰটোৰ নাম কি? 6 নং উত্তৰ চোৱা, অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমানবন্দৰটোৰ নাম হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। ঠিক আছে। 7 নং প্ৰশ্ন চোৱা, পিতল শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি? 7 নং উত্তৰ চোৱা, পিতল শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম হ'ল হাজো। 8 প্ৰশ্ন চোৱা, কাঁহ শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি? 8 নং উত্তৰ চোৱা, কাঁহ শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম হ'ল বৰপেটা জিলাৰ সৰ্থেবাৰী। 9 নং প্ৰশ্ন চোৱা, অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়? উত্তৰ চোৱা, অসমৰ মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত হয়। 10 নং প্ৰশ্ন চোৱা, মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানখনৰ নাম কি? এই ঠাইখন অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ চোৱা, মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানৰ নাম বৰদোৱাৰ আলিপুখুৰী নামৰ এখন গাঁৱত হৈছিল। তোমালোকে লিখিব পাৰিবা মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানৰ নাম বৰদোৱাৰ আলিপুখুৰী। ঠিক আছে। এই ঠাইখন অসমৰ নগাঁও জিলাত অৱস্থিত। 11 নং প্ৰশ্ন চোৱা, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী কিয় বিখ্যাত? উত্তৰ, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ জন্মস্থান, সেয়েহে লেটেকু পুখুৰী বিখ্যাত। 12 নং প্ৰশ্ন চোৱা, অৰুণাচল প্ৰদেশলৈ যাব পৰা এটা প্ৰধান প্ৰৱেশ পথৰ নাম লিখা। উত্তৰ চোৱা, অৰুণাচল প্ৰদেশলৈ যাব পৰা এটা প্ৰধান প্ৰৱেশ পথৰ নাম বান্দৰদেৱা। ঠিক আছে। প্ৰশ্ন চোৱা, ডম্বুৱাছ নামৰ ওখ শৃংগটো অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ চোৱা, ডম্বুৱাছ নামৰ ওখ শৃংগটো অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। 14 নং প্ৰশ্ন চোৱা, হাফলং কোন জিলাৰ সদৰ ঠাই? উত্তৰ চোৱা, হাফলং ডিমা হাছাও জিলাৰ সদৰ ঠাই। 15 নং প্ৰশ্ন চোৱা, বড়ো স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান কাৰ্যালয় অসমৰ কোনখন ঠাইত আছে? উত্তৰ চোৱা, বড়ো স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান কাৰ্যালয় অসমৰ কোকৰাঝাৰ জিলাত আছে। চোৱা, পাটবাউসী সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ চোৱা, পাটবাউসী সত্ৰখন শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল।
17 নং প্ৰশ্ন চোৱা তলত দিয়া ঠাইবোৰ কোন জিলাত অৱস্থিত আৰু কিয় বিখ্যাত লিখা এতিয়া আমি উত্তৰ আলোচনা কৰিম প্ৰশ্ন কিতাপতে চাই ল'বা উত্তৰত চোৱা জাতিংগা জিলা ডিমা হাছাওত অৱস্থিত জাতিংগা নামৰ ঠাইখন পক্ষী নিৰীক্ষণৰ বাবে বিখ্যাত শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত শ্ৰীসূৰ্য পাহাৰ পুৰণি ভাস্কৰ্যৰ বাবে বিখ্যাত দ পৰ্বতীয়া শোণিতপুৰ জিলাত অৱস্থিত দ পৰ্বতীয় শিলৰ তোৰণ অসমৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন দৰং জিলাত অৱস্থিত পাথৰীঘাটত ব্ৰিটিছৰ বিৰুদ্ধে 1894 চনত কৃষক বিদ্ৰোহ হৈছিল তিতাবৰ যোৰহাট জিলাত অৱস্থিত তিতাবৰ জিলাত থকা হোলোঙা পাৰ অভয়াৰণ্য গিবন অৰ্থাৎ হলৌ বান্দৰৰ বাবে বিখ্যাত ডিব্ৰুগড় জিলাত অৱস্থিত দুলীয়াজানত খাৰুৱা তেলৰ উদ্যোগ আছে শুৱালকুছি কামৰূপ গ্ৰাম্য জিলাত অৱস্থিত শুৱালকুছি পাট মুগা কাপোৰৰ বাবে সমগ্ৰ অসমৰ লগতে ভাৰত বিখ্যাত 18 নং প্ৰশ্ন চোৱা তলত দিয়া ঠাইবোৰৰ বিষয়ে টোকা লিখা গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ ধুবুৰী এতিয়া আমি কিতাপত উত্তৰ চাম ঠিক আছে গুৱাহাটী তোমালোকে কিতাপত চোৱা কামৰূপ ইয়াৰ পৰা লিখি ইয়ালৈকে লিখি নেক্সট পেজত যাবা ইয়াত চোৱা ইয়ালৈকে লিখি ইয়াত উত্তৰ পূব লিখিবা ঠিক আছে লিখি আকৌ তলত আহিবা অৱস্থিত ঠিক আছে কিতাপতে আছে যিহেতু মই তোমালোকক কিতাপতে উত্তৰ দেখাই দিছো তোমালোকে ধুনীয়াকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা এতিয়া যোৰহাট চাম ঠিক আছে প্ৰশ্নত যোৰহাট দিয়া হৈছে যোৰহাট জিলাত চোৱা তোমালোকে ইয়াত চোৱা ইয়াৰ পৰা লিখি তোমালোকে ইয়ালৈকে লিখিবা আকৌ নেক্সট পেজত আহিবা ইয়ালৈকে লিখিবা ঠিক আছে তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা এতিয়া আমি আলোচনা এতিয়া দিয়া হৈছে শিলচৰ ঠিক আছে কিতাপত চোৱা তোমালোকে উত্তৰৰ কাৰণে ইয়াৰ পৰা লিখি ইয়ালৈকে লিখিবা ঠিক আছে উত্তৰ এতিয়া উত্তৰ তেজপুৰ দিয়া আছে তেজপুৰৰ আলোচনা কৰিম তেজপুৰৰ উত্তৰ চোৱা কিতাপত চোৱা ইয়াত চোৱা ইয়াৰ পৰা লিখি ইয়ালৈকে লিখি তোমালোকে নেক্সট পেজত আহিবা ইয়াত আছে চোৱা দুটা শাৰী লিখি আকৌ তলত আহিবা হৈছে ইয়ালৈকে লিখিবা ঠিক আছে তোমালোকে উত্তৰ বহীত লিখিবা মই তোমালোকক মাতি শুনোৱা নাই উত্তৰ কিতাপত আছে কাৰণে তোমালোকক দেখাই দিলো এতিয়া আমি ধুবুৰী উত্তৰ আলোচনা কৰিম ধুবুৰী জিলাৰ চোৱা তোমালোকে উত্তৰ ইয়াৰ পৰা লিখি তোমালোকে তলত আহিবা ইয়ালৈকে লিখি আকৌ নেক্সট পেজত যাবা ইয়ালৈকে লিখিবা ঠিক আছে আশা ৰাখিছো তোমালোকে উত্তৰ কিতাপত যেটো দেখাই দিলো বুজি পাইছা বুলি আজিৰ ভিডিও মই ইয়াতে সমাপ্ত কৰিলো আকৌ লগ পাম আমি নতুন ভিডিওত আজিৰ কাৰণে ধন্যবাদ